এয়া লাষ্ট মুমেণ্ট আৰু এয়া মুখেৰে তেজ ওলাইছে, ৰদেৰে কোবাইছে। চাওক ৰাইজ, ভিক্টৰ দাসে গৈ তেওঁ চিনেমাৰ কায়দাৰে গাড়ীখন লৈ গৈছে, থাৰখন লৈ আহিছিলে ন, থাৰখন লৈ আহিছে। আহি কিনে তেওঁ প্ৰথম এই ঘৰটোৰ ইয়াতে দুৱাৰখনত লঠিয়াই আছে, এইবিলাক লঠিয়া চিনি আছে গ্লাছ, এইবিলাক গ্লাছ ৰদেৰে ভাঙি পেলাইছে। এই খিৰিকী গোটেই ভাঙি পেলাইছে, এই খিৰিকী ভাঙি পেলাইছে, এইবিলাক ভাঙি পেলাইছে। কাজিয়াৰ সূত্ৰপাত হয় ইলেকশ্যনৰ সময়ত মোৰ ভাগিন দুটাৰ গাড়ীত সি অত্যাধিক মদ্যপান কৰি লৈ থাইছে। এই ভাগিন দুটা ইমান সৰু সৰু ল'ৰা, সেই বুঢ়াটোৱে ইহঁতৰ লগত মিলে নেকি কাজিয়া কৰিব? কুকুৰটোৰ তেজ ইয়াত পৰি আছে, কুকুৰটো এয়া লাষ্ট মুমেণ্ট আৰু এয়া মুখেৰে তেজ ওলাইছে, ৰদেৰে কোবাইছে। চাওক ৰাইজ, এই অন্তিম অৱস্থাত তেওঁ মাথাত কোবাইছে। হা, আপোনালোকে দেখা পাইছে বাইদেউ? কিহেৰে কোবাইছে? ভাগিনহঁতৰ লগত কিবা কাজিয়া লাগিছে, কুকুৰটোক কিয় মাৰিলে? আহি কেনে মাৰিছে। এই ভিক্টৰ দাস নামৰ পাগলটোক মানুহে যে ইমান প্ৰশংসা কৰি থাকে, ই আল কৰিছে, সি বাল কৰিছে, ই এটা মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহ, ই এটা পাগল। ই বৰ্তমান এতিয়া পাগল হ'ল। যেনেকৈ কুকুৰে কামোৰাৰ পিছত এটা মানুহ পাগল হৈ যায়, ঠিক তেনেকৈ এতিয়া ভিক্টৰ দাস পাগল হৈ গ'ল। কেইদিনমান আগতে দুটা ল'ৰাৰ লগত ৰাস্তাত গৈ থাকোঁতে অকণমান কাজিয়া হৈছিলে, আৰু লাষ্টত গৈ সি কি কৰিলে, সেই ল'ৰা দুটা ঘৰত গৈ পেলাই ঘৰৰ দৰ্জা খিৰিকী চব ভাঙি চিঙি ঘৰৰ বস্তু লণ্ড ভণ্ড কৰি লাষ্টত এই কাপুৰুষ ভিক্টৰ দাসে সেই মানুহ ঘৰত থকা এটা পোহনীয়া কুকুৰক ৰদেৰে মৰিয়াই পেলাই মাৰি পেলালে। এতিয়া কওক, ভিক্টৰ দাসৰ মাথাত মাল আছেনে নাই? যদি মাল থাকিলেহেঁতেন ভিক্টৰ দাসে এই কুকুৰটোক নেমাৰিলেহেঁতেন। কাৰোবাৰ লগত পাৰ্চনেল দুশ্মন আছে বা কিবা কাৰণে কাজিয়া হৈছে, সেইবিলাক কাজিয়াৰ সমাধানটো থাকিব। কিবা কাৰণে কাজিয়া হৈছে, ঠিক আছে, মানি লৈছোঁ, হৈ গ'ল কিবা এটা কাৰণে, কিন্তু সেই নিৰহ প্ৰাণীটোক ভিক্টৰ দাসে কোবাই টঙনিয়াই হত্যা কৰিলে, সেইটো লাগে মানে। এতিয়া কুকুৰ এটা মাৰি দিলেতো কেছ হ'ব। এতিয়া যাৰ ঘৰৰ মালিক, সেই কুকুৰটোৰ মালিকটো এতিয়া যাওক পুলিচত কেছ দিয়ক, ভিক্টৰ দাসক এৰেষ্ট কৰে নে নকৰে। 6 মাহটো জেল খাটি আহিছে ন জুবিন দা, এই ন্যায় বিচাৰি মাজতে কিবা এটা কৰোঁতে। এতিয়া যাওক, আকৌ এখন FIR দিয়ক, কুকুৰটো মৰাৰ কাৰণে তাৰ অলপমান দিন কেছ হওক, এটা ভাল জৰিমনাও হওক, হ'বও লাগে। কুকুৰটোৰ কি দুখ আছিলে? মানুহৰ লগত কাজিয়া লাগিছিলি, মানুহৰ লগত তই কিবা এক্সট্ৰাকৈ কিবা যি কৰিবলগীয়া আছে কৰ, কিন্তু কুকুৰটোক কেলৈ মাৰিলি? মানুহক একো কৰিব নোৱাৰিলে, লাষ্টত গৈ পেলাই কুকুৰটোকে মাৰি থৈ গুচি আহিলে। এয়াই হৈছে ভিক্টৰ দাসৰ চৰিত্ৰ, এয়াই ভিক্টৰ দাসৰ মানসিকতা। পঢ়া শুনা আছে, ধনী মানুহ, টকা পইচা আছে, অকণমান লেভেল আছে, অকণমান বডিডাল আছে, গৰু নিচিনা খাই অকণমান শকত হ'ল বুলি, মাথাত অকণমান মাল আছে বুলিয়ে মানুহ নহয়তো। কুকুৰে কামুৰিছে ইয়াক, সেইটো কাৰণে ই এতিয়া পাগল হৈছে। আগতে চাগে কুকুৰে কামোৰা আছিলে, সেইটো কাৰণে উকাইছে এতিয়া, কুকুৰ দেখিব নোৱাৰে। সেই কুকুৰটো মাৰি পেলাবলৈ কি দৰকাৰ আছিলে? ৰদেৰে কোবাই পেলাই কিবা এটা ৰাস্তাত কাজিয়া লাগিছে কোনোবা ল'ৰা দুটাৰ লগত, ঠিক আছে, মানি লৈছোঁ, সেইটোতো মীমাংসাও আছে, কিহৰ কাৰণে কাজিয়া হ'ল, কাৰ গল্টি আছিলে, কি কথা গম নাপাওঁ। সৰু সৰু ল'ৰা দুটাৰ লগত কাজিয়া লাগিছে, আমাৰ নিচিনা বয়সৰ, ৰাস্তাত গৈ থাকোঁতে কিবা কাৰণত লাগিলে, সেইটো ইমান এটা গম নাপাওঁ। কিন্তু এই ভিক্টৰ দাসে কুকুৰটো কেলৈ মাৰিব লাগে? এই নিৰহ প্ৰাণীতে কাৰ কি ক্ষতি কৰিলে, সেইটো লাগে কথাটোতে। মানুহ ইমানো কেলা পাগল হ'ব নালাগে হ'ল বুলিয়ে, অকণমান চেহেৰাডাল আছে বুলিয়ে, গাহৰিৰ নিচিনা বডি নামততো একো বালডাল নাই, অকণমান খালি শকতকৈ ইমান ডাঙৰমান চেহেৰা এডাল আছে, এইডালমান মাথা এডাল লৈ ইমান দীঘলকৈ কেলা দাড়ি এসোপা লাগি পাগলৰ নিচিনা ঘূৰি ফুৰি কোলা চশমা এযোৰ পিন্ধি কেলা চিঞৰি বাখৰি ফুৰিলে নহ'বতো। মানুহে কেলা বহুত প্ৰশংসা কৰে, ভাল হে বাল হে, ভিক্টৰ দাস কেলা ছেট কৰিছ। এতিয়া এই কুকুৰটো মাৰি পেলালে যে, এতিয়া মোৰ হিচাপ মতে যাৰ আছিলে কুকুৰটো, সেই মালিকে গৈ এখন FIR কৰক ইমিডিয়েটলি থানাত, ইয়াক এৰেষ্ট কৰিব, আকৌ কুকুৰ মাৰা ইয়াক জেল হ'ব, জৰিমনা হ'ব, যি হয় সেইটো আইনী ব্যৱস্থা আইনে কৰিব, কিন্তু কুকুৰৰ মালিকে ইয়াৰ ওপৰত এখন FIR দিব লাগে। কিয়নো কুকুৰটোৱে তাক কামুৰিবলৈ কাৰণে দৌৰাই লৈ ফুৰা নাছিলে, তাৰ ঘৰলৈকে দৌৰোৱা নাছিলে, সেই গতিকে কুকুৰটো একো দুখ নাই। কুকুৰটো সি মাৰিছে, তাকো ঘৰত গৈ পেলাই মাৰিছে, কাৰোবাৰ লগত পাৰ্চনেল কিবা দুশ্মন আছিলে, এখন বোলে থাৰ লৈ গৈছে, ডাইৰেক্ট ঘৰত সোমাইছে, গৈ পেলাই গোটেই ঘৰৰ গিলাচ খিৰিকী চিৰিকি চব ভাঙি পেলালে। মই ভিডিঅ'বিলাক লগাই দিছোঁ, চাই ল'ব। কিন্তু কুকুৰটো কি দুখ আছিলে? কুকুৰটোক যে মাৰিলে এনেকৈ টঙনিয়াই পেলাই, কি দুখ আছিলে? এতিয়া কুকুৰ ভিক্টৰ দাস নে সেই কুকুৰটোক কুকুৰ বুলি ক'ম? কুকুৰটো বাফাদাৰ হয় ন। ভিক্টৰ দাস ই পাগল হ'ল, ই পূৰা পাগল হ'ল, ই পাগল হ'ল। ইয়াক পাগল বুলি এনেই নকয়তো মানুহে, ইয়াৰ মাথাত জ্ঞান নাইকিয়া, এই মূৰ্খ, জধা মূৰ্খ, এটা পাগল। বেলেগক ইমান বেয়া বেয়া গালি দিয়ে, অভদ্ৰ নিচিনা গালি দিয়ে।
মাজতে সেই হিমন্ত বিশ্ব শৰ্মা চিএমক যি বেয়া বেয়া গালি দিলে তাৰ মুখখন বহুত বেয়া এই চোৱা খোৱা মুখ এখন ভাত খোৱা মুখ হ'লে সি ইমান ভালকৈ গালি নিদিলে এইটো গু খোৱা মুখ ইয়াৰ খেচেৰা মানুহ এটা মস্ত খেচেৰা ভিক্টৰ দাস এটা মস্ত খেচেৰা এটা লেতেৰা চৰিত্ৰৰ মানুহ ভিক্টৰ দাস ই এটা খেচেৰা সেইটো কাৰণে য'তে ত'তে ৰাস্তাই ঘাটে মানুহৰ লগত কাজিয়া লাগি ফুৰে আলে বালে গালি দি ফুৰে লাজ চৰম নাইকিয়া বিষচোৱা মানুহ কেলা